আজি অলপ দিনৰ পৰা মোৰ মুখখন যে ইমান বেছি ড্ৰাই আৰু ইমান বেছি লেতেৰা দেখা হৈছে, তো তাৰ কাৰণে মই লৈ আহিছোঁ নিউডৰ 30 মিনিট DIY মেকঅভাৰ ফেচিয়েল কিট। আৰু ইয়াত আছে 6টা ষ্টেপ আৰু এইটো ব্যৱহাৰ কৰিবলৈ একদমেই সহজ হয়। ফাৰ্ষ্ট ষ্টেপটো হৈছে ক্লিনজিং। সেইটো মই অকণমান হাতত লৈ পেলাই এয়া ধুনীয়াকৈ 2 মিনিটৰ কাৰণে মাছাজ কৰিছোঁ আৰু তাৰপিছতে এখন কোমল টাৱেলেৰে মুখখন ধুনীয়াকৈ মোহাৰি দিলোঁ। ছেকেণ্ড ষ্টেপটো হৈছে ফেচ স্ক্ৰাব। সেইটো মই 2 মিনিট সময়ৰ কাৰণে ধুনীয়াকৈ মাছাজ কৰিলোঁ আৰু তাৰপিছতে আকৌ সেই টাৱেলখনেৰে মোহাৰি দিছোঁ। 3 নম্বৰ ষ্টেপটো হৈছে মাছাজ ক্ৰীম। সেইটো মই 10 মিনিটৰ কাৰণে একদম ধুনীয়াকৈ মাছাজ কৰিছোঁ মুখখনত। যিমান পাৰে সিমান লাহে লাহে মাছাজ কৰিব। মই ভিডিঅ'টো অকণমান স্পীডত কৰি দিছোঁ মানে। 3 নম্বৰ ষ্টেপটো কমপ্লিট হোৱাৰ পাছত মই 4 নম্বৰ ষ্টেপলৈ গৈছোঁ আৰু 4 নম্বৰ ষ্টেপটো হৈছে ফেচ মাস্ক। ফেচ মাস্কটো মই 10 মিনিটৰ কাৰণে লগাই থৈছোঁ আৰু যেতিয়া শুকাই গ'ল তেতিয়া ধুনীয়াকৈ ধুই আহিলোঁ আৰু ধুই অহাৰ পিছত মোৰ মুখখনত চাওকচোন ইমান বেছি চাফা লাগিছে। বাকী 5 নম্বৰ ষ্টেপটো হৈছে ফেচ চিৰাম। অকণমান লগাই পেলাই ধুনীয়াকৈ মাছাজ কৰিব আৰু আপোনালোকৰ স্কিনৰ মানে একদম শ্বাইনিং আহি যাব। বাকী একেবাৰে লাষ্টৰ ষ্টেপটো হৈছে ছানস্ক্ৰীন আৰু সেইটোতো নহ'লে আমাক নহ'বই। ছানস্ক্ৰীনটো লগোৱাৰ পিছত আমাৰ সকলোখিনি কমপ্লিট হৈ গ'ল আৰু মোৰ মুখখন চাওকচোন ইমান বেছি কোমল দেখাইছে আৰু ইমান বেছি চাফা দেখাইছে ন। বাকী এইটো ইউজ কৰিতো মই বহুত বেছি ভাল পালোঁ। আপোনালোকেও যদি ল'ব বিচাৰে তেন্তে মোক লিংক বুলি কমেণ্ট কৰিব দেই। আজিলৈ